গোৱালপাৰা নবোদয় জাতীয় বিদ্যালয়ৰ 100% ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থীৰে উত্তীৰ্ণ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পশ্চিম গোৱালপাৰা মাৰ্কুলত অৱস্থিত নবোদয় জাতীয় বিদ্যালয়ৰ পৰা 100% ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফলে উৎফুল্লিত কৰি তুলিছে পশ্চিম গোৱালপাৰা মাৰ্কুলা নবোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলক মই নবোদয় জাতীয় বিদ্যালয় পঢ়িছো এবাৰ মই 87% পাইছো মই সঁচাকৈ ক'বলৈ গ'লে মোৰ যেটো শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বেছিকৈ অৰিহণা যোগাইছে মাক দেউতাকে অৰিহণা যোগাইছে মোক সকলোবিলাক কাম কৰিবলৈ অৰিহণা যোগাইছে মোক মই ভৱিষ্যতে ভাবিছো মেডিকেল কোচিং কৰিম আৰু যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভৰপূৰ হৈ থকা এই নবোদয় জাতীয় বিদ্যালয়খনত এইবেলি অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ফলস্বৰূপে আনন্দমুখৰ হৈ উঠিছে মাৰ্কুলা অঞ্চলৰ লগতে বিদ্যালয়খন সেয়েহে বিদ্যালয়খনত বিদায়ী সম্বৰ্ধনা অনুষ্ঠিত হয় সভাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনোৱাৰ লগতে অভিভাৱকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাটাও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ফলাফলটো খুবেই ভাল হৈছে আমাৰ 100% উত্তীৰ্ণ হৈছে 31 জন ষ্টুডেণ্টে কিবা এক্সামত এপিয়াৰ্ড হৈছিলে তাৰে 28 জন ফাৰ্ষ্ট ডিভিজন 3 জন হৈছে সেকেন্ড ডিভিজন তাৰ মাজতে 2 জনে ডিষ্টিংশ্যন মাৰ্কছ অৰ্জন কৰিছে হাইয়েষ্ট 87% তাৰ পিছত 8 জন ষ্টুডেণ্টে ষ্টাৰ পাইছে আৰু আমি খুবেই আনন্দিত আৰু আমি বেছিকৈ অলপ ভাবিছিলোঁ তাৰ পিছতো কিছু ক্ষেত্ৰত ধৰক মেথছৰ পেপাৰটোত বিসংগতি থকাৰ বাবে মেথছত কোনো এজন ষ্টুডেণ্টে মানে 80% পাব নোৱাৰিল 90% নহ'লে থাকিলে হয় আমাৰ ফলত আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্ভাষণ জ্ঞাপন কৰা হ'ল তেওঁলোকৰ আৰু উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু ভৱিষ্যত সময়তো আমাৰ প্ৰতিশ্ৰুতি থাকিব যে ভৱিষ্যত সময়ত যিসকল ষ্টুডেণ্ট আমাৰ ইয়াত ক্লাছ 10 পৰ্যন্তলৈকে পঢ়া শুনা কৰি আছে তেওঁলোকক ভাল ফলাফল দেখুৱাৰ বাবে আমি অঞ্চলৰ গোটেই সচেতন ৰাইজ অঞ্চলৰ অভিভাৱক তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল কৰাৰ কাৰণে ভাল ৰিজাল্ট দেখুৱাৰ কাৰণে আমি বিদ্যালয়ত মানে অহৰহ চেষ্টা কৰি আছোঁ তেওঁলোক যাতে আমাক বিশ্বাসত ৰাখি তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত এইটোৱে ফলত সকলো ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকক অহাৰ বাবে আমি ধন্যবাদ দিছোঁ ৰিপৰ্ট DA365